কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা ATM-ৰ উদ্যোগত যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে কৃষক মেলা। 19 ফেব্ৰুৱাৰী আৰু 20 ফেব্ৰুৱাৰী দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই কৃষক মেলাখনি উদ্বোধনী কৰে যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিত শইকীয়াই। প্ৰায় 20খনৰো অধিক বিপণী থকা এই কৃষি মেলাখনত বিভিন্ন কৃষিজাত সামগ্ৰী আৰু কৃষি যান্ত্ৰিকীকৰণ সঁজুলি প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ এখনি সভাও অনুষ্ঠিত কৰা হয়। কৃষক সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সঞ্জয় বৰঠাকুৰ, যোৰহাট জিলা কৃষি বিষয়া ডক্টৰ ভূপেন দাস, যোৰহাট জিলা মীন উন্নয়ন বিষয়া ইব্ৰাহিম আলী খানৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। বিয়লি ভাগলৈ কৃষক মেলাৰ বাকৰিতে কৃষকসকলক বিজ্ঞানসন্মতভাৱে ছাগলী পালনৰো প্ৰশিক্ষণ দিয়া হয়। আজি প্ৰথম কথা হ'ল আমাৰ যি এই কৃষি প্ৰযুক্তি ব্যৱস্থাপনাৰ জৰিয়তে আমাৰ কৃষকসকলক এৱাৰনেছ দিয়া, কৃষকসকলক আমাৰ যিটো প্ৰযুক্তি, আমাৰ এই প্ৰযুক্তিৰে খেতি কৰিলে আমি কৃষকসকলক কেনেকৈ আগবঢ়াই নিব পাৰিম, মেইন উদ্দেশ্য এইটো। আৰু আমাৰ যি হৈছে আগৰ যিসকল খেতিয়কসকলৰ মাজত যিটো আমাৰ কৃষি বিজ্ঞান, কৃষি আপোনাৰ বিষয়াসকল আৰু কৃষকসকলৰ মাজত যি বন্ধুত্ব আৰু সকলোৱে মিলি আমি কেনেকৈ কৃষকসকলক কেনেকৈ আগবঢ়াই নিব পাৰোঁ, ইয়াৰ এই মেইন উদ্দেশ্যটো সেইটো। ইয়াৰ যিটো আমাৰ উদ্দেশ্য আমাৰ কৃষকসকলক আগবঢ়াই নিয়া। আপোনালোকৰ উদ্যোগত কৃষি বিজ্ঞানীসকলকো কৃষকৰ লগত সংযোজন কৰাৰ এটা ব্যৱস্থা কৰিছে নেকি? হয়, নাই সেইটোৱে মেইন সেইটো এটা আছে যে আমাৰ কৃষকসকলৰ যিটো আমাৰ জেনেৰেলি কৃষকসকলে অকল খেতিহে কৰে আগৰ লৈ, কিন্তু নতুন নতুন বীজেৰে এই চায়েন্স আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু আমাৰ কৃষি বিভাগটো যথেষ্টখিনি আজিকালি এই যথেষ্টখিনি কৃষকসকলৰ কাৰণে কৰি আছে তেওঁলোকে। গতিকে মই কৃষি বিভাগকো ধন্যবাদ জনাম আৰু কৃষক আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰকো ধন্যবাদ জনাম। আমাৰ এই যোৰহাট ডিষ্ট্ৰিক্টত যথেষ্টখিনি ভাল কাম কৰি আছে। আমি যোৰহাট জিলা কৃষি বিভাগে আমাৰ কৃষি প্ৰযুক্তি ও ব্যৱস্থাপনাভিকৰণ আত্মা তাৰ উদ্যোগত আমি দুদিনীয়াকৈ কৃষক মেলা আয়োজন কৰিছোঁ আজি আৰু কাইলৈ। আমাৰ এই কৃষক মেলাৰ প্ৰথম উদ্দেশ্য হ'ল আমাৰ কৃষকৰ যিখিনি উৎপাদন হৈ আছে, আত্মসহায়ক গোটেই হওক, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী হওক, তেওঁলোকে যিখিনি নিজাকৈ উৎপাদন কৰি আছে সেইখিনি যাতে এটা ৱাইড পাব্লিচিটি পায়, এক্সপ'জাৰ পায়, তাৰমানে সেইকাৰণে আমাৰ প্ৰথম সেইটো উদ্দেশ্য। ইয়াত আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে, কৃষি প্ৰশিক্ষণৰ। কৃষক আৰু বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান আছে। তাৰপিছত ক্ৰেতা আৰু বিক্ৰেতা তেওঁলোকৰ আমি অনুষ্ঠান পাতিছোঁ, কাৰণ আমাৰ কৃষকে উৎপাদন বহুতখিনি কৰিছে কিন্তু তাৰ উপাৰ্জন সেইমতে বঢ়া নাই। তাৰমানে উপাৰ্জন বাঢ়িবলৈ হ'লে বজাৰখনৰ ব্যৱস্থা ভাল লাগিব, উৎপাদিত সামগ্ৰীখিনি ভাল দামত বিক্ৰী কৰিব পাৰিব লাগিব। গতিকে আমাৰ ক্ৰেতা আৰু বিক্ৰেতা সন্মিলন আমি পাতিম অহাকালিলৈ। তাৰপিছত আমাৰ কৃষক বিজ্ঞানী হয়, আমি কৃষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ সংহত কৃষি ব্যৱস্থাপনাৰ প্ৰশিক্ষণ দিম। ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ ছাগলী পালন বা এনেকুৱা আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে। তাৰোপৰি ক্ৰেতা বিক্ৰেতা সন্মিলন আছে আৰু আমি তেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান ৰাখিছোঁ। কুইজৰ ব্যৱস্থা এটা কৰিছোঁ, কুইজ কম্পিটিশ্যন পাৰিম কৃষকৰ মাজতে উৎসাহিত কৰিবৰ কাৰণে। আমাৰ ইয়াত 25খন বিপণী আছে, 25খন বিপণী আছে। আৰু আচলতে আমাৰ ইয়াত ব্লক পৰ্যায়ত আমাৰ যি যোৰহাট জিলাত 6টা ব্লক আছে, আমি ব্লক পৰ্যায়তে আমাৰ বিপণীখিনি আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ প্ৰতিটো ব্লকৰ পৰাই আমাৰ আত্মাৰ আমাৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকে প্ৰত্যেক ব্লকৰ পৰাই কমেও 20-25জনকৈ আজি প্ৰশিক্ষণটোৰ কাৰণে আনিছে আচলতে। গতিকে আমাৰ প্ৰশিক্ষণত তেনেকৈ প্ৰায় 6টা ব্লকৰ পৰা 100জন বা 120জনমান আমাৰ কৃষকৰ মাজত প্ৰশিক্ষণটো হ'ব। আৰু যিখিনি মানে বিপণী আহিছে তেওঁলোকৰ মই আশা কৰিছোঁ যে ইয়াত আমাৰ খুব ভাল তেওঁলোকে এটা ব্যৱসায় কৰিব পাৰিব। লগতে তেওঁলোকৰ যিখিনি প্ৰডাক্ট সেইখিনি যাতে এক্সপ'জ হয় আৰু মানে ভাল কোৱালিটি বুলি যাতে জনাজাত হয়, তাৰ ফলত তেওঁলোকে যাতে উপাৰ্জন বৃদ্ধি কৰিব পাৰে, যাতে ভাল মাৰ্কেট এখন পাব পাৰে, তাৰ কাৰণে আমি কাইলৈ বিক্ৰেতাসকলকো মাতিছোঁ। কোৱা হয় এইটো কৃষি প্ৰযুক্তিৰ ব্যৱস্থাপনা সংস্থা এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চিৰ প্ৰতি বছৰে দুদিনীয়াকৈ বা তিনিদিনীয়াকৈ আমি কৃষক মেলা অনুষ্ঠিত কৰোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যিবিলাক আমাৰ খেতিয়ক
যিবিলাক প্ৰগ্ৰেছিভ ফাৰ্মাৰ বা আমাৰ কৃষি প্ৰযুক্তিৰ মেইন উদ্দেশ্যটো হৈছে নতুন প্ৰযুক্তি যাতে আমি কৃষকসকলৰ মাজলৈ লৈ যাব পাৰোঁ আৰু সেই প্ৰযুক্তিৰ জৰিয়তে তেখেতসকলে যাতে প্ৰডাকশ্যন বা তেখেতসকলৰ উৎপাদিত সামগ্ৰীসমূহ সুন্দৰভাৱে বজাৰত বিক্ৰী কৰিব পাৰে তাৰ এটা মূল উদ্দেশ্য। আৰু ঠিক তেনেদৰে আমি মহিলা কৃষকসকলকো ইয়াত প্ৰাধান্য দিয়া হয়। মহিলাসকলে যাতে নিজৰ তেখেতসকলে উমেন এম্পাৱাৰমেণ্ট যিটো আমাৰ এতিয়া বৰ্তমান প্ৰচলিত শব্দ তাৰ লগত আমি সংগতি ৰাখি তেখেতসকলে যাতে আৰ্থিকভাৱে স্বাৱলম্বী হয় আৰু লগতে নিজৰ পৰিয়ালটিক যাতে আৰ্থিকভাৱে তেখেতসকলে সকাহ দিব পাৰে বা আগুৱাই লৈ যাব পাৰে তাৰ ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখি আমি প্ৰতি বছৰে কৃষক মেলা পাতোঁ, য'ত বিভিন্ন ধৰণৰ ষ্টল আহে। কৃষি, পশুপালন, ৰেচম আৰু ফিচাৰী সকলো বিভাগৰে ইয়াত ষ্টল দিয়া হয় আৰু সকলো খেতিয়কে তেখেতসকলৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ যাতে শ্ব'কেছ কৰিব পাৰে বা বিক্ৰী কৰিব পাৰে ইয়াৰ মূল উদ্দেশ্য। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।